এয়া চাওক এইবোৰ হৈছে ঢালাই চিন। যদি আমি সাউণ্ডৰ দ্বাৰাই গম পালোহেঁতেন তেতিয়াহ'লে এইটোৰ পৰা কিয় সাউণ্ড ওলাইছে। সৰ্থেবাৰীত নিৰ্মিত কাঁহৰ বানবাতিবোৰ বাৰু আপোনালোকে কেনেদৰে চিনাক্ত কৰিব। এতিয়া বহুতে কৈ থাকে যে সাউণ্ডৰ দ্বাৰা গম পায়, কিন্তু অকল সাউণ্ডৰ দ্বাৰাই বস্তুটো নহয়। মই আজি এক্সাম্পলৰ সহায়ত ভালদৰে আপোনাক দেখাই দিম কেনেদৰে অকল সাউণ্ডৰ দ্বাৰাই বস্তুখিনি আপোনালোকে চিনি নাপাব। এয়া চাওক আমাৰ ইয়াতে এটা আছে বানবাতি, এইটো চাওক। এতিয়া আপোনালোক ওচৰলৈ আহক, ওচৰলৈ আহি পিনে সাউণ্ডটো শুনিবলৈ চেষ্টা কৰিব। এতিয়া সাউণ্ডটো পাইছেনে নাই? এইটো সাউণ্ডো বহুত আছে, কিন্তু এইটো কাহৰ হয়নে? এইটো কাহৰ নহয়, এইটো আচলতে হৈছে ব্ৰাছৰ। সেইকাৰণে মই কওঁ অকল সাউণ্ড নহয়, এইটো হৈছে কোৱালিটি অফ সাউণ্ড। এতিয়া এইটো কাহৰটো চাওকচোন সাউণ্ডটো। বহুত আছে, বহুত সময় আছে। যে বহুত সময়লৈকে সাউণ্ডটো আছে কাৰণ ইয়াতে কি হ'ব পাৰিছে, ৰিফ্লেক্ট হ'ব পাৰিছে সাউণ্ডটো। ইয়াৰ পৰা ইয়ালৈকে গৈ পেলাই ৰিফ্লেক্ট হৈছে। এতিয়া চাওক অকল সাউণ্ডেৰে ব্ৰাছ আৰু কাহ আপুনি দুটাতে সাউণ্ড পাইছে। এতিয়া ছাপ'জ কোনোবাই কাহৰ লগত জড়িত বা ব্ৰাছৰ লগত জড়িত, তেওঁলোকে গম পাব বস্তুখিনি যে এইটো কাহৰ হয় ব্ৰাছৰ হয়। কিন্তু আপুনি নতুনকৈ গৈছে কিনিবলৈ, তেতিয়াহ'লে তেওঁলোকেওতো এইটো কাহৰ বুলি কৈ বিক্ৰী কৰিব পাৰে। গতিকে আমাৰ উদ্দেশ্য এইটোৱে যে কাহৰ বিক্ৰী কৰক, ব্ৰাছৰ বিক্ৰী কৰক, সকলোৰে নিজা কথা সেইটো, বা আপোনালোকক কিনাটো আপোনালোকৰ নিজা কথা। কিন্তু কাহৰ বুলি কৈ পিনে ব্ৰাছৰটো বিক্ৰী কৰিব নালাগে, সেইটো হৈছে আমাৰ উদ্দেশ্য। এতিয়া চাওক ফাৰ্ষ্টতে আপোনালোকে কি চাব, তলৰ পিনে চাওক, ওচৰলৈ আহি চাওক। এই দুয়োটাতে কি, যদি আপোনালোকে এনেকুৱা ধৰণৰ টেক্সচাৰ দেখিছে কিছুমান, এনেকুৱা ধৰণৰ এইবিলাক পিয়'ৰ ঢালাই, ঠিক আছে, ঢালাই বা কাষ্টিং বুলি কয় এনেকুৱা ধৰণৰ। এইটো হৈছে আপোনাৰ হেণ্ডমেড, হৈছে এনেকুৱা ধৰণৰ ক'লা ক'লা থাকে। কিন্তু আজিকালি কিছুমানে ইয়াতো কালাৰ লগাই দিয়ে। গতিকে এইখিনি বস্তু ভালদৰে চাব, এইটো হৈছে ফাৰ্ষ্ট ডিফাৰেঞ্চিয়েশ্যন। তাৰপিছত নেক্সট চাব যে আপোনালোকে ইয়াৰে যিটো ফিনিচিং আছে, কাহৰ ফিনিচিংটো ওচৰলৈ আহিলে গম পাব। কাহৰ কিছুমান এনেকুৱা ধৰণৰ দাগ আছে, কটা কটা টাইপৰ। অলপমান ভালদৰে ওচৰলৈ আহি পিনে এই ভিতৰৰ পিনেও দেখা পাব। আপোনালোকে চাওক ভালদৰে। ইয়াতে যেতিয়া আমাৰ ইয়াতে লগাই পিনে ঘূৰাই দিয়ে এইটো, ঠিক আছে, কুণ্ডা বুলি কয়, কুণ্ডাত ঘূৰোৱা, কুণ্ডাত কটা বুলি কোৱা এটা ফকৰা যোজনা আছে চাগে। এই কুণ্ডাত লৈ পিনে ঘূৰাই থাকিলে এইটো কি হয়, আমাৰ ইয়াত কটা কটা চিনবোৰ দেখা পাইছে, এইটো অৰিজিনেল। কিন্তু এইবিলাকত চাওক প্ৰপাৰ ফিনিচিং, ধুনীয়া একদম ফিনিচিং, সেনেকুৱা ধৰণৰ নাথাকে একদম। এইটোত যেনেকুৱা দেখা পাইছে, এইটোত কুণ্ডাত কটা টাইপৰ নাথাকে, হৈছে। এইবিলাক ব্ৰাছৰ, এইটো চাওক, এইটো ব্ৰাছৰ কুণ্ডাত কটা টাইপৰ চিন নাই, পিছপিনে এনেকুৱা আছে ঢালাই। তাৰপিছত নেক্সটটো মই কি কৈছোঁ যে ইয়াতে জইনটো চাব। আমাৰ যিবিলাক কাহৰ থাকে ইয়াত মাজত এনেকুৱা ধৰণৰ জইন থাকে একচুৱেলি, এইবিলাক জইন। কিন্তু ইয়াতো সাধাৰণ জইনৰ নিচিনা দেখা গৈছে, কিন্তু এইটাৰ ফিনিচিংটো চালে আপুনি ডাইৰেক্ট গম পায় এইটো যে ব্ৰাছৰ হয়। আপুনি যদি এনেকুৱা ধৰণৰ কাহৰ বা ব্ৰাছৰ যিকোনো বস্তু ক্ৰয় কৰিব বিচাৰে, আমাৰ ৱেবছাইট www.kahpital.com ভিজিট কৰিব পাৰে।